নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অত্যন্ত সুখবৰ যাৰ ফলত আপোনালোকৰ অষ্টম দৰমহা আয়োগ গঠনকে লৈ আনহাতে পুৰণা পেঞ্চন আঁচনি আপোনাৰ পুনৰাই প্ৰৱৰ্তনকে লৈ ভালেকেইটা শেহতীয়া খবৰ কিয়নো আপোনালোকে জানেই যে অহা 23 জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু এই বাজেট অধিৱেশনতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ভালেকেইটা দাবী আপোনাৰ তাত স্থান পাব পাৰে বিশেষকৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহু দিন ধৰি যি তেওঁলোকে দাবী জনাই আছে পুৰণা পেঞ্চন আঁচনি তেওঁলোকে NPS প্ৰত্যাহাৰ কৰি পুনৰাই OPS প্ৰৱৰ্তন কৰিব লাগে হে আপোনাৰ বাজেটত স্থান পোৱা একেবাৰে নিশ্চিত হৈছে আনহাতে মাজলৈ আৰু কেইদিনমান বাকি আৰু সেয়েহে সপ্তম দৰমহা আয়োগ শেষ হ'বলৈ হ'ল সেয়েহে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন সন্দৰ্ভত আপোনাৰ বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাব পাৰে বুলি জনা গৈছে সেয়েহে অহা 23 জুলাই তাৰিখে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আশাৰ খবৰ লৈ আহিব সেইদিনাখন বাজেট কেন্দ্ৰীয় চৰকাৰে সেয়া প্ৰস্তুত কৰিব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।